হেল্ল' বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে থাম্বনেইলত দেখা ধৰণে আমি কুৱেশ্যন পেপাৰসমূহ আলোচনা কৰিম। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে তোমালোকে চাব পাৰিছা 2024 কুৱেশ্যন পেপাৰ আৰু ছাবজেক্টটো চাব পাৰিছা। তাৰপিছত পেপাৰ কোডটো মিলাই ল'বা আৰু ছাবজেক্ট নেমটো ইয়াত দিয়া আছে, এইটো মিলাই ল'বা। তাৰপিছতে চোৱা 40 ফুল মাৰ্কছ, 45 মাৰ্ক আৰু টাইম দিয়া থাকে 2 ঘণ্টা 2 hours। ইয়াতে তোমালোকৰ কুৱেশ্যন পেপাৰসমূহ এনচাৰ দ্য ফ্লয়িং কুৱেশ্যনছ, অৰ্থাৎ 1 মাৰ্কৰ 5টা কুৱেশ্যন দিয়া আছিলে, য'ত এই নম্বৰটো দিয়া আছে যে কাৰ্ল পাৰ্চনছ কাৰেলেশ্যন কোএফিচিয়েণ্ট লাইজ বিটুইন ডেছ এণ্ড ডেছ, ফিল ইন দ্য ব্লেংকছ, এইটো খালী ঠাইটো পূৰণ কৰিব লাগে। তাৰপিছতে বি নম্বৰটো দিয়া আছিলে যে ফৰ বায়নমিয়েল ডিষ্ট্ৰিবিউশ্যন মেইন ভেৰিয়েন্স ট্ৰু অৰ ফল্ছ। এনেকুৱা ধৰণৰ আপোনালোকৰ কুৱেশ্যনসমূহ দিয়া আছিলে। এতিয়া কুৱেশ্যন নাম্বাৰ 2 লৈ আগবাঢ়িছোঁ আমি। আৰু ইয়াতে আপোনালোকৰ মিডিয়াম এটাই দিয়া আছিলে, ইয়াতে অসমীয়াত নাই বাৰু, গোটেইখিনি ইংলিছতে দিয়া আছে। তাৰপিছতে এতিয়া আমি নেক্সট পেজলৈ আগবাঢ়িছোঁ। এইট পিছত F নম্বৰ। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 3 লৈ আগবাঢ়িছোঁ। আপোনালোকে চাওক, কুৱেশ্যন নম্বৰ 3 দিয়া আছে এনচাৰ এনি ফৰ কুৱেশ্যন, অৰ্থাৎ যিকোনো 4টা লিখিব লাগে 5 মাৰ্কৰ। ৰাইট এ শ্বৰ্ট নোট অন প্ৰিন্সিপল অফ লেষ্ট স্কুৱেৰ। এতিয়া আমি বি নম্বৰলৈ আগবাঢ়িছোঁ। ডিছক্ৰাইব দ্য প্ৰপাৰ্টিজ অফ নৰ্মেল ডিষ্ট্ৰিবিউশ্যন। তাৰপিছতে চি নম্বৰটো দিয়া আছে এনেকুৱা ধৰণৰ কুৱেশ্যন। তাৰপিছত F নম্বৰটো ৰাইট এ শ্বৰ্ট নোট অন জেনেৰেল quadrature formula in the case of numerical integration। তাৰপিছতে জি নম্বৰটো H নম্বৰটো দিয়া আছিলে। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 4 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 4টো চোৱা, এনচাৰ এনি ওৱান কুৱেশ্যন ফ্ৰম দ্য ফ্লয়িং। যিকোনো তলত যিকেইটা কুৱেশ্যন দিয়া আছে মাত্ৰ এটা লিখিব লাগিব লংভাৱে, য'ত 10 মাৰ্কৰ কুৱেশ্যন দিয়া আছে। ৰাইট এ নোট অন স্কেটাৰ ডায়েগ্ৰাম, ডিছক্ৰাইব হাউ উই কেন study the correlation between two variables with the help of scatter diagram। এতিয়া আমি শেষলৈ আহিছোঁ একেবাৰে। এতিয়া বি নম্বৰলৈ আগবাঢ়িছোঁ। ইয়াৰে যিকোনো এটাহে লিখিব লাগিব, 4টা দিয়া আছে, আপোনালোকে এটা লিখিলে হৈ যাব আৰু লংভাৱে লিখিব লাগিব, সেইটো 10 মাৰ্কছ দিয়া আছে, সেইখিনি মনত ৰাখিলে হ'ল। ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' সদায় আপোনালোকে পাই থাকিব।